দাদা মাংস এপিচ এপিচ দিব দেই, এপিচ এপিচ। মালিকে এইমাত্ৰ কৈ গৈছে মাংস কম আছে। মোক মাংস বেছিকৈ লাগিব, 20 পিচ মাংস দে মোক। ভাইটি মাংস যে এপিচকৈ দিব কৈছে, মালিকে এইমাত্ৰ কৈ গৈছে। অথনিৰ পৰা 2 পিচকৈ দি আছিলে, এতিয়া কমি গৈছে, সেইকাৰণে এপিচকৈ দিব কৈছে। সেইবিলাক মোক নকবি, মোক মাংস 20 পিচ দে, 20 পিচ। মই কোন হয় গম পাওঁ নাই? কোননো আপুনি, কোন হয়? ভাইটি তুমি কইনাৰ ককাইক নেকি? নহয়। কইনাৰ ভাইক চাগে, হয় নাই দাদা? নহয়। গম পালোঁ, কইনাৰ খুৰাইক আপুনি, খুৰাইক হয় নাই? খুৰা খুৰা কেলা মোক ইমান বুঢ়া পাইছ নেকি? খুৰা বনাই দিলি যে তই। খুৰা নহয় মানে, কোননো তেনেহ'লে? মামাই হ'ব চাগে ন? মামা পিঠি বহল হৈ যাব, পিঠি। মাংস 20 পিচ দে, মই কোন চিনি নাপাওঁ নেকি? আপুনিয়ে কৈ দিয়ক, আমি চিনি নাই পোৱা নহয়। কোননো ভাইটি তুমি? মই গম পাই গ'লোঁ। কোন গম পালি? দেখিলি সি মোক চিনি পাই গ'ল। থেংক ইউ। এতিয়া গম পালি না মই কোন? 20 পিচ মাংস দে। আপুনি এই কইনাৰ পেহীয়েক? পেহীয়েক? মোৰ মতা মানুহ পেহী কুকুৰ কাক পেহী ক'ব আহিছা? মোৰ মতা মানুহ কইনা পেহী তহঁতি বহুত সেৱা কৰি আছ। এই দাদা কোন হয় গম পাৱ নাই? কোননো? কইনাৰ এক্স বয়ফ্ৰেণ্ড। কি? এক্স বয়ফ্ৰেণ্ডো বিয়া খাব আহে? আজি প্ৰথম শুনিছোঁ। দাদা বেয়া নাপাব, আপোনাক যিমান মাংস লাগে মই দিম, মোৰ পকেটৰ পৰা কিনি হ'লেও দিম। আপুনি যে নিজৰ ভাল পোৱা ছোৱালীজনী বিয়াখন খাব আহিছে, মই শুনিয়ে বহুত ভাল পাইছোঁ। কিন্তু ভাইটি তুমি দুখত আহিছানে মানে ভোকত আহিছা খাবলৈ? ইমান দুখৰ মাজত যে তুমি খাব পাৰিছা, বৰ খকুৱা দিন পাইছোঁ তোমাক। দাদাই দুখত আহিছে, দুখত। আচলতে তাই বহুত ফুটনি কৰে, তাই মোক সদায় কৈ থাকে মই যেতিয়া বিয়া হ'ম মোৰ বিয়াত আমুকটো খুৱাব। সেইকাৰণে মই নিজে চাব আহিছোঁ সঁচাকৈ সেইবিলাক খুৱাইছে নাই খোৱা। বহুত ভাল পাইছিলোঁ, তাই মোক বেঙেনা দি গুচি গ'ল। হয় চবকে উঠা আৰু দাদাক বহা, যিমান মাংস লাগে দে। যোৱা ভাইটি তুমি বহাগৈ, আমি মাংস আৰু কি খোৱা তুমি আমি লৈ গৈছোঁ। হ'ব মই বহোগৈ। বা এক্সৰ ঘৰতো বিয়া খাব আহিছে, কেনেকুৱা ভাল পোৱা ঐ। যা তাক মাংস অলপ বেছি দে, এনেই তাৰ দুখ আৰু ভোকটো কমিব নিদিবি, পুৰা খাব দে, পেট ভৰাই খাব দে তাক। দাদা বলক। ভাইটি খাই বৈ কইনাজনী এবাৰ চাই যাবা। যাম আগতে পেটটো ভৰাই খাম, তাৰপিছত তাইক চাম। বছ চাহ ল'ৰাটো ইমান কটীয়া। তোমাতকে দেখিবলৈ বেয়া। কি তোমাতকে? মই কি দেখিব বেয়া নেকি? সেইটো কটীয়াটোলৈ গুচি গ'ল চা তাই মোক এই কটীয়াটোলৈ গুচি গ'ল চা। তথাপি তাই মোলে নাহিলে, মোক বেঙেনা দিম বুলি ভাল পাইছিলে তাই। বছ ইয়াত নেকান্দিবি। ভাইটি তুমি কেলে কান্দিছা ভাইটি? নেপাই নহয়, ইয়াত বিয়া হৈ আছে, তুমি কনে নকৰিবাচোন। তুমি আগফালে দৰ্জা আছে, গুচি যোৱা। মই তাইক ভাল পাইছিলোঁ। চোৱা এতিয়া তাই বিয়া হৈ গ'ল, অলপ পিছত সেন্দুৰ দিব আৰু সিহঁতি দুটা জীৱনৰ কাৰণে এক হৈ যাব। তুমি যদিও ভাল পাইছিলা, এতিয়া ইয়াত এইবিলাক কথা নকৰিবা, তুমি ঘৰত যোৱা। আমাৰ বছক তাই বহুত ঠগিলে, আমাৰ বছৰৰ পৰা বহুত টকা খালে, এতিয়া তাই বেলেগলৈ গুচি গ'লে। এনেকৈ ঠগিলে নহ'ব নহয়, বছক আৰু বহুত ছোৱালীয়ে ঠগিলে। চুপ থাক। হ'লেও এতিয়া তুমি ইয়াৰ পৰা যোৱা, বিয়াখন হ'ব দিয়া, তুমি ইয়াৰ পৰা যোৱা। আৰু আমাৰ বছক যে বেঙেনা দিলে তাই, সেইবোৰ কি হ'ব? চব হিচাপ হ'ব। যোৱা, তুমি খাচী মাংস বনাইছে ধুনীয়াকৈ খাই বৈ যোৱাগৈ, কান্দি নাথাকিবা, যোৱা। আপোনাৰ ছোৱালী হয় ন? হয় মোৰে ছোৱালী তাই। আপোনাৰ আৰু ছোৱালী আছে নেকি? আছে আৰু এজনী আছে। বছ আৰু এজনী আছেচোন। তাইক মোলৈ দিব? কিন্তু তোমালৈ দিব নোৱাৰিম নহয় তাইক। কিয় নোৱাৰে? আমাৰ বছৰ বহুত টকা আছে, বহুত ডাঙৰ বিজনেছ আছে। নাই তাই এতিয়া 4 বছৰ হৈছেহে, তাইক 20 বছৰ পিছতে বিয়া দিম, তুমি ৰখিব পাৰিবা জানো? বছ 20 বছৰ মানে আৰু 16 বছৰ ৰখোতে আপোনাৰ চব চুলি পকি যাব, ওপৰৰ পৰা তললৈকে। তাই মোক বেঙেনা দি গুচি গ'ল। হ'ব ভাইটি তুমি এতিয়া আকৌ যোৱা, কথাখন নকৰিবা, যোৱা। বেঙেনা দি গুচি গলি মুকেৰি মৰমি, এবাৰো নাভাবিলি তই থাকিম কিদৰে মই তোক এৰি, এবাৰো নাভাবিলি তই থাকিম কেনেকৈ মই তোক এৰি, গলি মুকে থৈ বেঙেনা দি থৈ মোৰ মৰমি, এবাৰো নাভাবিলি
থাকিম কেনেকে মই তোকে এৰি মোৰ মৰমী গলি গলি মোক বেগেনা দি গলি গলি মোক বেগেনা দি